মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অপেক্ষাৰ অন্ত পৰিল আৰু অৱশেষত আহি গ'ল তোমালোকে যিটো অপেক্ষা কৰি আছিলা NMS পৰীক্ষাৰ যিটো অনলাইন এপ্লাইৰ ডেট আৰু লগতে পৰীক্ষাৰ ডেটো আহি গ'ল। তোমালোকে যিটো অপেক্ষা কৰি আছিলা আৰু তোমালোকে এটা পৰীক্ষা দিয়েই তোমালোকে লাভ কৰিব পাৰিবা 48,000 টকা। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটো এদিনে হ'ব। চ' তোমালোকে 23 তাৰিখে হ'ব পৰীক্ষাটো। গতিকে কি পঢ়িব লাগিব কি নালাগে সকলো আলোচনা কৰিম। তাৰ আগতে তোমালোকে কোনবিলাকে অনলাইন কৰিব পাৰে চাই লওক। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছে তেনেবোৰ ছাত্ৰ ছাত্ৰী অনলাইন কৰিব পাৰিব। মোৰ বোধে যিবিলাক মোৰ চেনেলত জড়িত আছে আটাইবিলাক গভৰ্ণমেণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰী, গতিকে সকলোৱে অনলাইন কৰিব পাৰিব। লগতে যাৰ ফেমিলি ইনকাম অৰ্থাৎ পেৰেণ্টছৰ ইনকাম যদি 3.5 লাখতকৈ কম হয় তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে অনলাইন কৰিব পাৰিব, ওপৰত হলে নোৱাৰে। এতিয়া মই কম যিহেতু সকলো ছাত্ৰ ছাত্ৰী মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী অৰ্থাৎ সকলো যিহেতু চৰকাৰী স্কুলত বিশেষকৈ পঢ়ে আৰু লগতে মোৰ যিটো চেনেলত জড়িত হৈ আছে আটাইবিলাক ছাত্ৰ ছাত্ৰী যিটো মধ্যবিত্ত ছাত্ৰ ছাত্ৰীয়ে, গতিকে সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে অনলাইন কৰিব পাৰিব যিহেতু 3.5 লাখতকৈ সকলোৰে কম। ঠিক আছে, মই বুজাই দি আছো তোমালোকক। নেক্সট পোষ্ট যদি চাওঁ তেনেহলে 2,411টা পোষ্ট, বহুতেই পোষ্ট। 2,411টা পোষ্ট কম পোষ্ট নহয়, গতিকে সকলোৱে অনলাইন কৰিব এপ্লাই কৰিবা। আৰু বহুতে প্ৰত্যেক বছৰে আৰু লাষ্ট ডেটটো যদি চাওঁ তেনেহলে 30/10/2024 তোমালোকে 30 অক্টোবৰলৈকে আছে। গতিকে সোনকালে অনলাইনটো কৰিবা, অপেক্ষা কৰি নাথাকিব। আৰু এডমিট কাৰ্ডো টাইম দি দিছে। এডমিট কাৰ্ড আহিব 10/11/2024। তোমালোকৰ যদি 23 তাৰিখে পৰীক্ষা হ'ব 10 তাৰিখে তোমালোকে এডমিট কাৰ্ড পাই যাবা। আৰু চেণ্টাৰ ক'ত তোমালোকৰ পৰীক্ষা দিব লাগিব সেইটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা কৈ দিব, অৰ্থাৎ মই তোমালোকক জনাই দিম। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে পৰীক্ষাটো অনলাইন কৰিলেই নহব, তোমালোকে পাছ কৰিব লাগিব। কেনেকুৱা প্ৰশ্ন আহে সেইটোও জানিব লাগিব। ছাত্ৰ ছাত্ৰীসকল তাৰ বাবে চিন্তা কৰিব একেবাৰে কথা নাই, কিয়নো মই তোমালোকক পঢ়াম, মই তোমালোকক কিতাপ দিম, সকলোবিলাক মই তোমালোকক গাইড কৰিম। কাৰণ মই 3-4 বছৰৰ পৰা এই কামত লাগি আছো, বহু ছাত্ৰ ছাত্ৰীক বছৰে বছৰে পাছ কৰাই দি আছো। গতিকে ছাত্ৰ ছাত্ৰীসকল চিন্তা কৰিব নালাগে। যোৱাবাৰ বহু ছাত্ৰ ছাত্ৰীয়ে মোক ৰিকুৱেষ্ট কৰাৰ কাৰণে যোৱাবাৰ এখন ই-বুক প্ৰস্তুত কৰিছিলো, যিখন কিতাপত বহুতেই কমন পৰিছিল আৰু বহু ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি গৈছিল। গতিকে এইবাৰো সেইখন কিতাপ উপলব্ধ হৈছে, নতুনকৈ আকৌ ৰিনিউ কৰা হৈছে। লগতে নতুন 4-5 বছৰ কুৱেশ্যন এনচাৰ তাত দিয়া আছে, যিখন চলভ কৰি দিয়া আছে। গতিকে লগতে ক্লাছ কৰা হ'ব, লাইভ ক্লাছ কিবা নোৱাৰিলে সুধিব পৰা অপশ্যনো আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল চিন্তা কৰিব নালাগে, পাছ কৰিব পাৰিবা। মই যেনেকৈ আগবঢ়ো তেনেকৈ আগবাঢ়িব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, যিহেতু মই তোমালোকৰ লগত 1-2 মাহ 3 মাহ পৰ্যন্ত লাগি থাকিম বা তোমাৰ লগত জড়িত হৈ থাকিম, তোমালোকক কষ্ট কৰি শিকাই থাকিম, তাৰ বাবে এটা ফিজ ল'বই লাগিব। আৰু বেছি নহয়, তাৰ বাবে 199 টকা দিলেই তোমালোকে পৰীক্ষাটোত উত্তীৰ্ণ অৰ্থাৎ তোমালোক ৰিজাল্ট দিয়ালৈকে মই তোমালোক জড়িত হৈ আছো। তোমালোকক সকলোবিলাক গাইড কৰিম, নোটছ দিম, তোমালোকক ক্লাছবিলাক কৰিম, লাইভ ক্লাছ কৰিম, তোমালোক সকলো সুবিধা পাবা তোমালোকে মাত্ৰ 199 টকা। ছাত্ৰ ছাত্ৰীসকল, যোৱা বছৰ বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 600-700 ষ্টুডেণ্টে মোৰ লগত জড়িত হৈছিল আৰু প্ৰায় ষ্টুডেণ্টে পাছ কৰিছিল আৰু সেই সকলোৱে মোক SMS কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰী তোমালোকে যদি জড়িত হ'ব বিচাৰা, তোমালোকে যদি চিন্তা কৰি আছা কেনেকৈ পঢ়িম, কি কৰিম, পাছ কৰিম, গতিকে তোমালোকে মাত্ৰ 199 টকা যদি তোমালোকে বহু বুলি ভাবা তেনেহলে 48,000 টকা তোমালোকে হেৰুৱাব লাগিব পাৰে। গতিকে মই তোমালোকক কৈছো যে মই তোমালোকক যিমান পাৰো হেল্প কৰিম, তোমালোকে কেনেকে কি কৰিব লাগে মই কম। গতিকে তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰা, তোমাৰ নাম, ক্লাছ আৰু মই অনলাইন টিউচন ল'ম বুলি SMS কৰিলেই অৰ্থাৎ NMS পৰীক্ষাৰ কাৰণে তোমালোকে সুবিধা লাভ কৰিব পাৰিবা আৰু তোমালোকে পাছ কৰিবই পাৰিবা। চিন্তা কৰিব নালাগে, যিখিনি মই দিওঁ সেইখিনি ভালদৰে চালেই হ'ল। ছাত্ৰ ছাত্ৰীসকল, তেনেহলে নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে